এইটো ভিডিঅ'ত আমি বিদ্যুৎ আধানৰ কিছুমান বিতৰণৰ বিষয়ে কথা পাতিম। ধৰি লোৱা যে এডাল তার, এই তারডালক আমি আহিত কৰিছো। বহুত প্ৰকাৰে আহিত কৰিব পৰা যায়, ঘহি পিনে ঘৰখনৰ দ্বাৰা বা আধান আমি ইয়াতে প্ৰদান কৰি কিবা প্ৰকাৰেও। তো তেতিয়া হলে এই তারডালৰ মুঠ কিমান আধান ইয়াতে উপস্থিত আছে সেইটো আমাৰ জানি সিমান লাভ নহব। আমি কি কৰিব লাগিব যে এই তারডালত সৰু এটা অঞ্চল, সৰু এটা দৈৰ্ঘ্য এটা হিচাপ কৰি লওঁ DL। আৰু এই DL যেটো দূৰত্ব আছে, এই DL ত কিমান পৰিমাণৰ আধান ইয়াতে উপস্থিত আছে সেইটো ধৰি ললো DQ। তেতিয়া হলে প্ৰতি একক দৈৰ্ঘ্য বা DL দৈৰ্ঘ্যত কিমান পৰিমাণৰ আধান উপস্থিত আছে, ইয়াৰ যেটো অনুপাত ইয়াক আমি কম দৈৰ্ঘ্য আধান দৈৰ্ঘ্য অনুপাত বা দৈৰ্ঘ্য আধান ঘনত্ব। সমভাৱে আহিত পৰিবাহী তাৰৰ মুঠ আধান আৰু প্ৰতি একক দৈৰ্ঘ্যৰ অনুপাতেই হৈছে দৈৰ্ঘ্য আধান ঘনত্ব। ইয়াক লাম্ডা বুলি লিখা হয়। লাম্ডাৰ SI একক হৈছে কুলম্ব পাৰ মিটাৰ। ঠিক একে ধৰণে এডাল যদি পৃষ্ঠ থাকে, ইয়াত যদি আমি সমানভাৱে যদি আহিত কৰি দিও আৰু পৃষ্ঠটো যদি একেবাৰে অসীম ক্ষেত্ৰফলৰ, তেতিয়া হলে মুঠ কিমান আধান ইয়াতে জমা আছে আমাৰ সিমান জানি প্ৰয়োজন নাই। আমি কি কৰিম যে সৰু এটা ক্ষেত্ৰফল DA, এই DA ধৰি লোৱা আধান ইয়াতে উপস্থিত আছে DQ। তেতিয়া হলে DQ বাই DA বা আহিত পাতৰ প্ৰতি একক ক্ষেত্ৰফলত আধানৰ পৰিমাণক পৃষ্ঠ আধান ঘনত্ব বুলি কোৱা হয়। সিগমা ইকুয়ালস টু DQ বাই DA। সিগমাও এটা গ্ৰীক লেটাৰ, ইয়াৰ SI একক হৈছে কুলম্ব পাৰ মিটাৰ স্কয়াৰ। ঠিক একে ধৰণে যদি এটা আয়তন থাকে, এটা আয়তাকাৰ বস্তু থাকে, তাত যদি একেবাৰে ভালদৰে ইয়াক আহিত কৰা হয় ভিতৰে বাহিৰে, তেতিয়া হলে ইয়াত মুঠ আধানৰ প্ৰয়োজন নাই আমি জানিবলৈ। আমি কি চেষ্টা কৰিম যে সৰু এটা ঘনক জাতীয় এটা আয়তন যদি থাকে, তাত যদি DV আয়তন হয়, তাত যদি DQ আধান জমা হৈ থাকে, তেতিয়া হলে আমি ক'ব পাৰিম যে প্ৰতি একক আয়তনত আধানৰ পৰিমাণ আয়তন আধান ঘনত্ব বুলি কোৱা হ'ব ρ ইকুয়ালস টু DQ বাই DV। ইয়াৰ SI একক হ'ব কুলম্ব পাৰ কিউবিক মিটাৰ।